হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু মই ভালে আছোঁ। মই আজি আপোনালোকক দেখাম, আজি আমাৰ ঘৰত মাংস আনিছে, হাঁহৰ মাংস। মই এইটো দেখাম আপোনালোকক। আমি কেনেকে খাওঁ সেইটো দেখাম, মানে কেনেকে বনাই মায়ে। এয়া কেৰাহীত তেল ঢালি দিয়া হৈছে। এয়া হৈছে তেল। আৰু ইফালে আছে হাঁহৰ মাংস। এইটো হৈছে পিঁয়াজ। পিঁয়াজটো এনেদৰে কাটি লোৱা হৈছে। আৰু আদা নহৰুৰ পেষ্ট এইটো খুন্দি লোৱা হৈছে। আৰু লগতে কেঁচা জলকীয়াও আছে আৰু ৰঙা জলকীয়া আছে, যিহেতু আমি জলকীয়া বেছিকে খাই ভাল পাওঁ। আৰু এয়া হৈছে ঘৰত খুন্দি লোৱা জিৰা গুৰি। ইফালে তেল গৰম হৈ আছে লাহে লাহে। ইয়াত আমি পিঁয়াজ ঢালি দিছোঁ, যিহেতু তেলটো গৰম হৈয়ে গৈছে। এতিয়া আমি ভালদৰে মিহলি কৰিব লাগিব। ব্ৰাউন হোৱালৈকে ভালদৰে যেতিয়ালৈকে নাযায় তেতিয়ালৈকে ইয়াক ভাজি থাকিব লাগিব। হৈছে আলু, আৰু আলুটো বাৰু এতিয়ালৈকে কাটা নাই, যিহেতু অলপ পিছতকে দিব লাগিব। ফ্ৰেণ্ডছ, মই আপোনালোকক দেখাম আজি দেউতাই বজাৰৰ পৰা কি আনিছে। ৰ'ব দেখাই আছোঁ। এয়া হৈছে অমিতা, আৰু এইফালে আছে ৰঙালাও, আৰু এইটো হৈছে কচু। কচু এতিয়া বৰ্তমান বজাৰত বহুত ওলাই আছে। আৰু এয়া হৈছে বিলাহী। আৰু এইটো হৈছে তিয়হ। আৰু ইফালে নেমু আছে। নেমু গৰমত বহুত খাব লাগে দেই। আৰু এয়া হৈছে কেপচিকাম। কেপচিকামটো ফ্ৰাই কৰি খাই কিনে বহুতেই বেছি ভাল লাগে। আৰু ইয়াতে পটলো আছে। পটলক বেচনৰ লগত ফ্ৰাই কৰি খাই কিনে বহুতেই বেছি ভাল লাগে। মই কিন্তু এনেকে খাই বহুতেই বেছি ভাল পাওঁ। এয়া হৈছে কলফুল। বজাৰৰ পৰা আনিছে আজি দেউতাই। এয়া বৰ্তমান ফ্ৰিজত ৰাখি থৈ দিছোঁ। আৰু এইফালে আমাৰ পিঁয়াজ ব্ৰাউন হৈ গ'ল, আৰু লগতে ইয়াতে জলকীয়া দি দিয়া হৈছে। আৰু এই হৈছে আদা নহৰুৰ গুৰি। পেষ্ট দি দিয়া গৈছে ইয়াতে। অলপমানে দিয়া হৈছে, বাকীখিনি বা কেতিয়া দিয়ে গম নাপাওঁ। এয়া হৈছে হালধি গুৰি। ইয়াকো ভালদৰে মিক্স কৰি লোৱা হৈছে। আৰু এয়া হৈছে ঘৰতে খুন্দি লোৱা জিৰা পাউদাৰ। এয়া ভালদৰে মিক্স কৰি লোৱা হৈছে। হাঁহৰ মাংসত আদা নহৰু অলপ বেছিকে দিলেহে ভাল হয় তাৰমানে। সেইকাৰণে বেছিকে দিয়া হয়। মানে সোৱাদটো বেছি ভাল হয়, লগতে ডিলিচিয়াছ আৰু টেষ্টিও হয়। পিঁয়াজখিনি অলৰেডি ৰেডি হৈয়ে গৈছে। এতিয়া আমি ইয়াত হাঁহৰ মাংসটো দিম। এয়া হৈছে হাঁহৰ মাংস, ইয়াতে ঢালি দিয়া হৈছে। এয়া হাঁহৰ মাংসটো ঢালি দিয়া হৈছে। এতিয়া আমি এইটো এনেদৰে ভাজি এবাৰ ঢাকি দিম ঢাকনিৰে। তাৰপিছত আকৌ খুলি পিনে ভাজিম। এনেদৰে কৰি থাকিব লাগিব ভালদৰে নিসিজালৈকে। হাঁহৰ মাংস যিহেতু সোনকালে নিসিজে, আৰু লগতে অলপ সময়ো লাগে। সেইকাৰণে মানে এবাৰ ঢাকি এবাৰ ভাজি থাকিব লাগিব, যেতিয়ালৈকে নিসিজে। আৰু হাঁহৰ মাংসত বহুত বেছি হাৰ্ডি পোৱা যায়। মাংস বেছিকে নাথাকেই ক'বলৈ গ'লে। আপোনালোকে এইটো জানে কেনেকৈ বনাই খাব লাগে। তথাপিও দেখাইছো আৰু মানে আজি আমাৰ ঘৰত যিহেতু বনাইছে, সেইকাৰণে দেখালো এবাৰ আপোনালোককো। অসমৰ প্ৰতিটো মানুহে খায়েই। এতিয়া আমি
মাংসত আলু এড কৰিম। আপোনালোকক দেখাই আছো মই। এয়া চাওক মাংসটো কি ধুনীয়া এটা কালাৰ আহিছে আৰু এয়া হৈছে আলু। এয়া আমি ইয়াত আলু এড কৰিছো আৰু কেঁচা জলকীয়া। কি ধুনীয়া এটা কালাৰ আহিছে চাওক। খাবলৈ কিন্তু বহুতেই বেছি টেষ্টি হ'ব বুলি মই ভাবো। এতিয়া আমি ইয়াত ঢাকনি লগাই দিম। এনেদৰে এবাৰ বন্ধ কৰি আৰু খুলি কেনে এনেদৰে এবাৰ ঢাকি আৰু বন্ধ কৰি কেনে মাংসটো সিজাই ল'ব লাগিব। চাওক কি ধুনীয়া এটা কালাৰ আহিছে। হাঁহৰ মাংস যিহেতু সিজিবৰ কাৰণে বহুতেই বেছি সময় লাগে। So friends, ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰি দিব। এনেকুৱা ধৰণৰ আৰু ভিডিঅ' চাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব ফলো কৰি ল'ব। আজিলৈ আহিছো আৰু এটা নেক্সট ভিডিঅ'ত লগ পাম বুলি আশা কৰিলো। থেংক ইউ, ধন্যবাদ।